মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আগবঢ়াইছোঁ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম 2025 বৰ্ষৰ জিঅ'গ্ৰাফী অৰ্থাৎ ভূগোলৰ প্ৰশ্নকাকতখন। ইয়াত থকা MCQখিনি আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। কুৱেশ্যন পেপাৰ কেনেকুৱা হৈছে, তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে জনাবা। ফাৰ্ষ্ট কুৱেশ্যনটোৰ উত্তৰ হৈছে নিম্নলিখিত কোনটো অৰ্থনৈতিক ভূগোলৰ উপক্ষেত্ৰ নহয়? অৰ্থনৈতিক ভূগোলৰ উপক্ষেত্ৰ নহয় চিকিৎসা ভূগোল অৰ্থাৎ মেডিকেল জিঅ'গ্ৰাফী অৰ্থনৈতিক ভূগোলৰ উপক্ষেত্ৰ নহয়। নেক্সট, নিম্নলিখিত কোনটো বয়সৰ গোট কৰ্মঠ জনসংখ্যাৰ গোটত অন্তৰ্গত? অৰ্থাৎ কৰ্মঠ জনসংখ্যাৰ গোটত অন্তৰ্ভুক্ত হোৱা অপশ্যনটো হৈছে অপশ্যন 2 15 to 59 অৰ্থাৎ 15 বছৰৰ পৰা 59 বছৰ। নেক্সট, নিম্নলিখিত কোনটো ৰোপণ শস্য নহয়? ৰোপণ শস্য গেহু ৰোপণ শস্য নহয়। তাৰপিছৰ MCQটো আগবাঢ়িছোঁ। তাৰপিছত MCQটো আছে নিম্নলিখিত কোনটো তৃতীয় বৃত্তিৰ? তৃতীয় বৃত্তিৰ উদাহৰণ হৈছে ব্যৱসায় বাণিজ্য অৰ্থাৎ ট্ৰেডিং। ব্যৱসায় বাণিজ্য তৃতীয় বৃত্তিৰ উদাহৰণ। বাকীখিনি কিন্তু প্ৰাথমিক বা দ্বিতীয় বা চতুৰ্থ কেনেকুৱা বৃত্তিৰ উদাহৰণ। নেক্সট, তলত উল্লেখ কৰা ভাৰতবৰ্ষৰ কোনটো প্ৰব্ৰজনৰ সুদ পুৰুষ প্ৰধান? পুৰুষ প্ৰধান হৈছে গাঁৱৰ পৰা নগৰলৈ অৰ্থাৎ ৰুৰেল টু আৰবান। নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত ভাৰতৰ শস্যবিলাকৰ ভিতৰত কোনটো পুৰণি চহৰ? পুৰণি চহৰৰ ভিতৰত হৈছে বাৰাণসী হৈছে আটাইতকৈ পুৰণি চহৰ। তাৰপিছত ৰেডিঅ' অনাতাঁৰ প্ৰসাৰণ কৰা হৈছিল 1923 1923 এইটো কাৰেক্ট অপশ্যন। তাৰপিছত 2 নম্বৰত আছে 1 নম্বৰীয়া কুৱেশ্যন কেইটামান, 4টা 1 নম্বৰীয়া কুৱেশ্যন আছে। তাৰপিছত এনেকৈ 4টা 1 নম্বৰীয়া কুৱেশ্যন লিখিব লাগে। তাৰপিছত 2 নম্বৰীয়া কুৱেশ্যন 10টা লিখিব লাগে। মানৱ ভূগোলৰ 2টা ক্ষেত্ৰ উল্লেখ কৰিব দিছে। ভাৰতত ব্যৱহৃত লিংগ অনুপাত নিৰ্ধাৰণ কৰাৰ সূত্ৰ, মানুহৰ জীৱিকা বৃত্তিৰ প্ৰাথমিক বৃত্তিৰ নাম লিখিব লাগে। মানৱ বিকাশৰ 4টা স্তৰ। তাৰপিছত উত্তৰ ভাৰতৰ, তাৰপিছত আছে ভাৰতৰ 2খন খনিভিত্তিক নগৰৰ নাম, ভাৰতৰ 2টা কৃষি ঋতুৰ নাম, 2বিধ অলৌহ ধাতৱিক খনিজ পদাৰ্থৰ নাম, ভাৰতৰ 2টা মুখ্য সমুদ্ৰ বন্দৰৰ নাম। 1911 চনত ভাৰতবৰ্ষৰ কোন দুখন ঠাইৰ মাজত সৰ্বপ্ৰথম বিমান পৰিবহণ আৰম্ভ কৰা হৈছিল? দক্ষিণ ভাৰতৰ 2টা বিমানবন্দৰৰ নাম। এইখিনি আছিল 2টা 10টা 2 নম্বৰীয়া কুৱেশ্যন। তাৰপিছত 4 নম্বৰীয়া কুৱেশ্যন, 3 নম্বৰীয়া কুৱেশ্যনো আছে, এবাৰ চাই যোৱা। এইখিনি আছিল 3 নম্বৰীয়া কুৱেশ্যন। মোৰ মতে কুৱেশ্যন পেপাৰটো ইজি হৈছে। তোমালোকৰ মতে কেনেকুৱা হৈছে কমেণ্ট বক্সত নিশ্চয় জনাবলৈ নাপাহৰিবা। কমন কুৱেশ্যনবিলাকেই মই দেখা পাইছোঁ জিঅ'গ্ৰাফীৰ। তাৰপিছত আছে 5টা 3 নম্বৰীয়া কুৱেশ্যন আহিছে। মানৱ ভূগোলৰ সংজ্ঞা দিয়া আৰু মানৱ ভূগোলক কিদৰে সমাজ বিজ্ঞানৰ লগত জড়িত। তাৰপিছত জল পৰিবহণৰ সুবিধা ব্যাখ্যা কৰিব লাগে। ভাৰতৰ জল পৰিবহণৰ মুখ্য কাৰক আৰু তাৰ পৰিণাম। তাৰপিছত লাষ্টত আহিছে ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি তলৰ ঠাইবিলাক উল্লেখ কৰিব লাগে।